নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ চিকিৎসা সম্বন্ধীয় বহু ভিডিঅ' আপোনালোকৰ বাবে আনিছোঁ আপোনালোকে বৰ সঁহাৰিও দিছে বহুতখিনি আপোনালোকৰ লাভো হৈছে সেই ভিডিঅ'বোৰৰ পৰা আজি এগৰাকী বিশিষ্ট চিকিৎসকক আমি আমন্ত্ৰণ জনাই আনিছোঁ ডক্টৰ দীপাংকৰ তালুকদাৰ ডাঙৰীয়াক নেফ্ৰলজিষ্ট হয় আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ আমি আজি ইয়াং জেনেৰেশ্যনৰ মাজত কিডনি ডিজিজ ক্ৰনিক কিডনি ডিজিজ কিয় বাঢ়িছে সেইখনৰ ওপৰত অলপ পাতিম এই এপিছডটোত আৰু বহুকেইটা এপিছড পৰৱৰ্তী সময়ত আনিম আচলতে আজি এটা দশকৰ পৰা আমি দেখিবলৈ পাই আছো যে বহু 40 বছৰৰ তলৰ যুৱক বা যুৱতী বা তাতোকৈ কম বয়সৰ যুৱক যুৱতী ক্ৰনিক কিডনি ডিজিজত আক্ৰান্ত হৈছে কিয় হৈছে কি কাৰণ ইয়াৰ পৰা ৰক্ষা পোৱাৰ কি উপায় আছে সেইখিনি কথাই ডক্টৰ দীপাংকৰ তালুকদাৰে জনাব আৰু এগৰাকী নেফ্ৰলজিষ্টক আপোনালোকে নামনি অসমৰ ৰাইজে বিশেষকৈ কাষতে পাব বিলাহীপাৰাৰ শাশ্বত মেডিকেলত তেখেতক লগ পাব তেখেতৰ গোটেই ডিটেইলছটো আমি তলত দি দিম সেই নম্বৰত যোগাযোগ কৰি লগ কৰিব পাৰিব এতিয়া ডক্টৰ দীপাংকৰ তালুকদাৰ ডাঙৰীয়া প্ৰশ্ন বহুকেইটা আছে মই ইতিমধ্যে ক'লো যে এটা দশক ধৰি ইয়াং জেনেৰেশ্যনৰ মাজত ক্ৰনিক কিডনি ডিজিজটো বাঢ়া বুলি আমি এটা সমীক্ষাত পাইছোঁ হয়ও বহুতক আমি দেখিবলৈ পাওঁ বহু হস্পিটেলত ডায়ালিচিছ কৰা বহু লোক থাকে যিসকলৰ বয়স একেবাৰে কম 20-22 বছৰ 30 বছৰ বা কিছুমান 35 বছৰ আচলতে কিয় ইমান বাঢ়িছে ইয়াৰ কাৰণটো কি একচুৱেলি লাষ্ট 2-3টা দশকৰ পৰা মানে আমাৰ লেছ দেন 40 ইয়াৰ্ছৰ কিডনি ডিজিজ বেমাৰীৰ সংখ্যা বাঢ়ি গৈ আছে আমি জেনেৰেলি ট্ৰেডিশ্যনেলি দেখা যায় যে জেনেৰেলি অল্ড পেচেণ্টবোৰত মানে যিবোৰ বয়সীয়াল পেচেণ্ট থাকে সেইবোৰত কিডনি বেমাৰ বেছি হয় কিন্তু লাষ্ট যেনেকুৱা আমি 2-3টা দশকত দেখিছোঁ যে লেছ দেন 40 ইয়াৰ্ছত কিডনি বেমাৰীৰ সংখ্যা বেছি বাঢ়ি গৈ আছে তাৰ মূলতঃ কেইটামান কাৰণ আছে আৰু সেইবোৰৰ ভিতৰত মেইনলি এটা হৈছে কি সেডেন্টাৰী লাইফষ্টাইল obesity, uncontrolled diabetes, hypertension, unprocessed foodৰ প্ৰচলন বেছিকৈ বাঢ়ি যোৱা আৰু তাৰ লগতে মেইন এটা কাৰণ হৈছে অভাৰ ইউজ পেইন কিলাৰ্ছ আৰু তাৰ লগতে আপোনাৰ কি হৈছে যিবোৰ জিমত আমি ছাপ্লিমেণ্ট ইউজ কৰোঁ সেইবোৰ বেছিকৈ ইউজ কৰি থাকিলে আমি কিডনিৰ বেমাৰ সংখ্যা বেছিকৈ বাঢ়ি যায় মানে জিমত যিসকল আজিকালিতো বহুতে জিমত যায় হয় ছাপ্লিমেণ্ট মানে তেওঁলোকে ডক্টৰৰ লগত কনচাল্ট নকৰাকৈ গ্ৰহণ কৰে যিবোৰ আমি জিমৰ ছাপ্লিমেণ্ট ইউজ কৰে মেইনলি আমি ক্ৰিয়েটিন বুলি জানো সেইবোৰ যদি আমি ডিহাইড্ৰেটেড ষ্টেটত যদি কোনো ডক্টৰক নেদেখুৱাকৈ যদি আমি বেছিকৈ ইউজ কৰি থাকোঁ তো সেইবোৰৰ ফলত কেতিয়াবা কিডনিৰ বেমাৰৰ সংখ্যা বেছি বাঢ়ি যাব পাৰে এতিয়া এই যিবোৰ আমাৰ নতুন জেনেৰেশ্যনৰ মাজত চিকিডি হৈছে ক্ৰনিক কিডনি ডিজিজ মানেতো আৰু সেইটো কেতিয়াও ঠিক নহয় সাধাৰণতে তেনেকেই কোৱা হয় সেইটো সঁচা নেকি এবাৰ যদি হয় চিকেডি কেতিয়াও ঠিক নহয় নেকি একচুৱেলি কি হয় যদি চিকেডি যদি আমি যিটো ক্ৰনিক কিডনি ডিজিজ বুলি কওঁ তাক যদি একদম ইনিচিয়েল অৱস্থাত যদি আমি ধৰা পেলাব পাৰোঁ হয়তো আমি কিডনি ডিজিজটোৰ প্ৰগ্ৰেছনটো অলপমান কমাব পাৰোঁ আৰু হয়তো বহুত ক্ষেত্ৰত দেখা যায় যদি ভালদৰে আমি যদি মেডিচিনবোৰ লৈ থাকোঁ আৰু এটা যদি উন্নত মানে জীৱনশৈলী যদি এটা একচেপ্ট কৰোঁ তেতিয়াহ'লে কিডনি ডিজিজটো আমি বহুত অৱস্থাত মানে একদম প্ৰগ্ৰেছনটো আমি প্ৰিভেণ্ট কৰি ৰাখিব পাৰোঁ তাৰ লগতে আমাৰ মেইনলি হৈছে কি আমি চিগাৰেট স্মকিং তাৰ লগতে যদি তাৰ লগতে যদি মাদক দ্ৰব্য সেৱন এইবোৰ যদি বন্ধ কৰি ৰাখোঁ তেতিয়াহ'লে মানে চিকেডি বেমাৰটো বহুতখিনি অৱস্থা স্থিমিত কৰি ৰাখিব পাৰি কিন্তু তাক একেবাৰে কিয়ৰ কৰিব হয়তো নহয় একদম কিয়ৰ মানে যিহেতু চিকেডি বুলি কোৱা বুলি একচুৱেলি চিকেডি মানে মেইনলি কিডনিত অলৰেডি ফাইব্ৰচিছ হৈ যায় সেইটো কেতিয়াও মানে ৰিভাৰ্চেবল নহয় কিন্তু আমি তাৰ প্ৰগ্ৰেছনটোহে কমাব পাৰোঁ যাতে পেচেণ্টটোক আমি যিমান পাৰোঁ সিমান দেৰিলৈকে মানে ডায়ালিচিছ নিদিয়াকৈ ৰাখিব পাৰোঁ বুজিছোঁ এতিয়া কাৰোবাৰ চিকেডি হৈ গ'ল অসুবিধাটো হৈ গ'ল ধৰা পৰি গ'ল তাৰ পাছৰ ট্ৰিটমেণ্টটো কেনেকুৱা ধৰণৰ আপুনি ক'লে দৰৱৰ জৰিয়তে তেওঁক আমি এটা জেগাত ৰখাই দিব পাৰোঁ বৰ বেছি চিন্তা কৰিবলগা নাথাকে ডায়ালিচিছ নকৰাকৈ বহুত বছৰ থাকিব পাৰে কিন্তু কিবা কাৰণত যেনিবা ডায়ালিচিছ ষ্টেজলৈকে গ'ল তেতিয়া কি কৰিব জেনেৰেলি কি হয় যদি চিকেডিৰ যিকেইটা লাষ্ট মানে আমি টোটেল 5টা ষ্টেজ আছে আমি যদি 4th ষ্টেজলৈকে আমি মেডিচিন দি ভালকৈ মানে বেমাৰটোক স্থিমিত কৰি ৰাখিব পাৰি কিন্তু লাষ্ট ষ্টেজত যেতিয়া পেচেণ্টটোৰ হিমোগ্ল'বিন লেভেল বহুখিনি কমি যায় আৰু লগতে পেচেণ্টৰ বহুতখিনি মানে ইউৰেমিক চিমটমছ দেখা দিয়ে লাইক মানে আপোনাৰ ভমিটিং হৈ থকা তাৰপিছত বহুত বেছি দুৰ্বল হৈ থাকে তেতিয়াহ'লে আমি ডায়ালিচিছ ষ্টাৰ্ট কৰিব লগা হয় চ' আজিকালি আমাৰ মানুহৰ মাজত এটা ভুল ধাৰণা হৈছে কি ডায়ালিচিছ ষ্টাৰ্ট হৈ গ'ল মানে মানুহৰ জীৱনটো শেষ কিন্তু এনেকুৱা নহয় আজিকালি আমাৰ আসাম গভৰ্ণমেণ্টেও বহুতখিনি আমাৰ ফ্ৰী ডায়ালিচিছ চিষ্টেমৰ ব্যৱস্থা কৰিছে যদি সেইবোৰত ভালদৰে আপুনি ডায়ালিচিছ লৈ থাকে আৰু তাৰ লগত গোটেই ডক্টৰৰ এডভাইচ লৈ যদি ভালকৈ গোটেইখিনি মানি চলে তেতিয়াহ'লে বহু বছৰলৈকে পেচেণ্ট বাচি থাকিব পাৰে
এতিয়া প্ৰিভেনশ্যন কি এতিয়া আপুনি ক'লে যে ছাপ্লিমেণ্ট ল'ব নালাগে হয় বিশেষকৈ মই এই এপিছডটোত য়াং জেনেৰেশ্যনৰ কথাই পাতিছোঁ হয় তেওঁলোকে কেনেধৰণৰ সাৱধানতা ল'ব যাৰ ফলত তেওঁলোকে এনেকুৱা ধৰণৰ বিপদৰ পৰা বা হাত খাই থাকিব পাৰিব হয় বাচি থাকিব পাৰিব হয় আমি প্ৰিভেনশ্যনৰ আগতে ফাৰ্ষ্ট আমি জানি ল'ব লাগিব চিকেডিৰ প্ৰথম লক্ষণকেইটা কি কি একচুৱেলি কি হয় আমাৰ যিবোৰ লেছ দেন 40 ইয়াৰ্ছত চিকেডিবোৰ ধৰা পৰে তো সেইবোৰত একদম ইনিচিয়েল অৱস্থাত তাৰ লক্ষণবোৰ কেতিয়াবা ধৰা নপৰিবও পাৰে কিন্তু তাৰ ভিতৰতো আমি কিছুমান ৰেড ফ্লেগ চাইন বা কেইটামান একদম মানে ইম্পৰ্টেণ্ট কেইটামান চাইন আছে যিকেইটা যদি দেখা দিয়ে তেতিয়াহ'লে অনতিপলমে কাষৰ কোনোবা এজন ফিজিচিয়ানক এটলিষ্ট দেখাই ল'ব পাৰে আৰু এইকেইটা লক্ষণৰ ভিতৰত মেইনলি আছে আপোনাৰ বেছিকৈ ভাগৰ লগা হিমোগ্ল'বিন লেভেলটো বহুত বেছি কমি যোৱা ৰাতিৰ ভাগত বাৰে বাৰে পেচাব কৰিব উঠি যোৱা তাৰ লগতে ভৰি হাত বা মুখ ফুলা এইবোৰ যদি লক্ষণ দেখা দিয়ে তেতিয়াহ'লে অনতিপলমে আপোনাৰ কাষৰ কোনোবা এজন ডক্তৰক এটলিষ্ট দেখাই ল'ব আৰু মেইন এতিয়া আপুনি কোৱাৰ ধৰণে মই আহিলোঁ প্ৰিভেনশ্যন কেনেকৈ কৰি ৰাখিম তো প্ৰিভেনশ্যনৰ কাৰণে ফাৰ্ষ্টটো হৈছে আপোনাৰ যিবোৰ পেচেণ্টৰ ফেমিলি হিষ্ট্ৰী অফ এনি ডায়েবেটিছ হাইপাৰটেনশ্যন আছে তেতিয়া সেইবোৰ পেচেণ্টে যিমান পাৰে এটলিষ্ট বছৰত এবাৰকৈ হ'লেও নিজৰ ব্লাড চুগাৰ লেভেলটো ক্ৰিয়েটিন লেভেলটো টেষ্ট কৰিব আৰু হাইপাৰটেনশ্যন মানে প্ৰেছাৰটো চেক কৰি থাকিব তাৰ লগতে আপোনাৰ যিমান পাৰে নিজৰ ওজনটো কমাই ৰাখিব চেষ্টা কৰিব আৰু পাৰিলে ডেইলি মিনিমাম 30 মিনিটছ ফৰ 5 ডেজ এ উইক ডেইলি ফিজিকেল এক্সাৰচাইজ কৰিব আৰু যিমান পাৰে মাদক দ্ৰব্য চিগাৰেটৰ পৰা দূৰত থকাটো ভাল তাৰ লগত আমি ডেইলি নিয়মীয়াকৈ ভালকৈ নিজৰ হাইড্ৰেশ্যন ষ্টেটাছটো চাই পেলাই পানী নিয়মিতভাৱে খাব লাগিব আৰু যিমান পাৰে ডক্তৰক নেদেখুৱাকৈ কেতিয়াও অভাৰ পেইন কিলাৰ্ছ ইউজ কৰিব নালাগে কাৰণ আমি দেখা গৈছে যে আজিকালিৰ যুগত মানুহৰ যেতিয়া জ্বৰ হয় বা কেতিয়াবা গাত বিষ হয় তেতিয়াহ'লে কোনো ডক্তৰক নেদেখুৱাকৈ মাল্টিপল পেইন কিলাৰ্ছ ইউজ কৰে তো এইবোৰ যিমান বেছি ইউজ কৰিব তেতিয়াহ'লে এইবোৰ ক্ষেত্ৰৰ পৰাও মানে কিডনী বেমাৰ বেছি বাঢ়ি যোৱাৰ চান্স থাকে বহুত গুৰুত্বপূৰ্ণ তথ্য দিলে মানে চাওক কিডনী বেমাৰ য়াং জেনেৰেশ্যনৰ মাজত বাঢ়িছে সেইটো সঁচা কথা হয় আৰু তেওঁলোকে সাৱধানতামূলক যদি পদক্ষেপবোৰ লয় বাচিও থাকিব পাৰিব হয়। সেইটোও সঁচা কথা হয়। আগতীয়াকৈ কেনেধৰণে ধৰা পৰে সেইখিনি হয়। লক্ষণ আপুনি ক'লে হয়। আপুনি বহুকেইটা লক্ষণৰ ভিতৰত এটা লক্ষণ কৈছে যে মুখ ফুলি যোৱা বা চকুৰ তলৰখিনি ফুলা বুলিও কয় হয় চকুৰ তলৰখিনিত মেইনলি চকুৰ তলৰটো ফুলে আৰু ভৰি দুখন বেছিকৈ ফুলে যদি কাৰোবাৰ কিডনী ডিজিজ হয় হয় ভিতৰে ভিতৰে আৰ্লি চাইন যদি মানে ধৰা পৰে আৰ্লি চাইন সেইখিনি সময়ত যদি ষ্টেজটোত যদি মানুহে গম ধৰা পাই যায় পৰে, সেইটোৱে। ধৰা পৰে যদি তেতিয়াহ'লে ৰিকভাৰী চান্সটো বেছি থাকে নেকি তেতিয়াহ'লে আপোনাৰ তেতিয়াহ'লে যদি আপুনি অনতিপলমে গৈ যদি ডক্তৰক দেখা দিয়ে তেতিয়াহ'লে ডক্তৰে দুটামান জাষ্ট নৰ্মেল ব্লাড মানে ক্ৰিয়েটিনিন লেভেলটো চাব আৰু ইউৰিন এলবুমিন টেষ্টটো কৰে তো আজিকালি বহুতকেইটা মেডিচিন ওলাইছে যিকেইটা থ্ৰু দি মানে আপোনাৰ কিডনী বেমাৰটো বহুতখিনি প্ৰগ্ৰেশ্যনটো মানে ৰেট অফ প্ৰগ্ৰেশ্যনটো বহুতখিনি কমাই দিয়ে তো সেইটো ষ্টেজত যদি আমি কিডনী বেমাৰটো ধৰা পৰে তো বহুতখিনি চান্স থাকে যে হয়তো ৰিকভাৰী হৈ যাব পাৰে ভালো হৈ যাব পাৰে হয় কাৰণ আমাৰ কাষত যিবোৰ পেচেণ্ট আহে তো সেইবোৰ অলৰেডি লেট ষ্টেজত আহি পায় যিটো অৱস্থাৰ পৰা মানে ৰিকভাৰী কৰাৰ চান্স বহুতখিনিয়ে কম মানে যিকোনো বেমাৰৰ আৰ্লি ষ্টেজত গ'লে হয় ৰিকভাৰী কৰাৰ চান্সটো বেছি আৰু হয়। বহুত বছৰলৈকে ভাল হৈ থকাৰ হয়, সম্ভাৱনাটো বাঢ়ি যায় হয়। এতিয়া ডায়েট চাৰ্টৰ কথা অলপ পাতিব লাগিব কাৰণ হয়। বহুত কিডনী পেচেণ্টক আমি দেখোঁ যে আমুক খাব নালাগে তামুক খাব নালাগে বুলি ডাক্তৰে হকা বাধা দিয়ে হয়। বিশেষকৈ ফল মূলটো কিডনী পেচেণ্টে খাবই নালাগে তাত পানী থাকে কাৰণে এনেকৈ ধৰণে কয় হয়। এবাৰ চিকেডি হোৱাৰ পাছত হয়। আকৌ ডায়েলিচিছ হোৱাৰ পাছত আকৌ তাৰ ডায়েট চাৰ্টখন বেলেগ হৈ যায়গৈ হয়। ডায়েলিচিছক আকৌ যেনেধৰণে চিকেডিৰ সময়ত মাংস চাংসও কমকৈ খাব দিছিলে আকৌ ডায়েলিচিছ কৰাৰ পাছত আকৌ তেওঁলোকে ডায়েলিচিছ কৰাৰ দিনা খুব বেছি প্ৰটিন ল'ব লাগে মাংস চাংস খুব খাব লাগে বুলি কয় এই পাৰ্থক্যটো ডায়েট চাৰ্টৰ চিকেডি আৰু ডায়েলিচিছ অলপ যদি আপুনি বুজাই দিয়ে হয় একচুৱেলি কি হয় যিবোৰ চিকেডিৰ মেইনলি কমপ্লিকেশ্যনবোৰ দেখা দিয়ে আমি ষ্টেজ 3ৰ পৰা যিমানবোৰ কমপ্লিকেশ্যন দেখোঁ লাইক মানে এনিমিয়া বা বন মিনাৰেল ডিজিজ এইবোৰ মেইনলি এফেক্টবোৰ আহে যেতিয়া চিকেডি ষ্টেজ 3 হৈ যায় তো মেইনলি আমি খানাৰ ভিতৰত কি হয় যিটো চিকেডি পেচেণ্টবোৰৰ লাহে লাহে কিডনীৰ ফিল্ট্ৰেশ্যন কেপাচিটিটো কমি যায় তো সেইকাৰণে আমাৰ কি হয় বডিত মানে বহুত দে আৰ মোৰ প্ৰন টু ডেভেলপ হাইপাৰ কেলেমিয়া মানে পটেছিয়াম লেভেলটো বহুত বেছি বাঢ়ি যায় তো সেইকাৰণে আমি কি হয় যিবোৰ পটেছিয়াম ৰিচ ফুড বুলি কওঁ লাইক মানে খেজুৰ বা আংগুৰ বা কিচমিচ বা নাৰিকলৰ পানী বা ধৰি লওক আপুনি কওক যে পকা কল এইবোৰত মানে বহুত বেছি পটেছিয়াম থাকে তো এইবোৰ বেছি খালে কি হ'ব বডিত পটেছিয়াম লেভেলটো বাঢ়ি যাব আৰু তেতিয়াহ'লে এইটো হাৰ্টৰ কাৰণে বহুত বেছি এটা বিপদজনক হৈ পৰে তো সেইকাৰণে কি হয় যিবোৰ চিকেডি পেচেণ্ট থাকে সেইবোৰক আমি মেইনলি ফলৰ ভিতৰত মেইনলি মধুৰিআম অমিতা নাচপতি বেছিকৈ খাব দিওঁ এইবোৰত অলপ পটেছিয়াম কণ্টেইনিংটো অলপ কম থাকে তো সেইবোৰ পেচেণ্টৰ কাৰণে ভাল আৰু আমি আৰু চব্জিৰ ভিতৰত কি হয় যিবোৰত আমাৰ মেইনলি আমি ৰঙালাওটো যিমান পাৰোঁ আমি ৰঙালাও বা ধৰি লওক আপুনি যিবোৰ আমাৰ
ৰঙালাও হওক বা ধৰি লওক আপোনাৰ কচু, এইবোৰ যিমান পাৰোঁ আমি বৰ্জিত মানে খাব নালাগে। আৰু আমি ধৰি লওক যিবোৰ মিডিয়াম চাইজৰ মাছ থাকে সেইবোৰ খোৱাটো ভাল, কিন্তু মাছৰ যিমান পাৰোঁ আমি মাছৰ মূৰটো খাব নালাগে, বা ধৰি লওক আমি গাখীৰ বা পনীৰ বা যিকোনো গাখীৰ সম্পৰ্কীয় বস্তু থাকে সেইবোৰ কমকৈ খাব লাগে, কাৰণ এইবোৰত বহুত বেছি ফচফেট কণ্টেণ্ট থাকে। এইটো ষ্টেজ 3 ষ্টেজ 3ৰ পৰা মাংস খাব নোৱাৰে। মাংস খাব পাৰি, কিন্তু যিমান পাৰোঁ আমি ৰেড মিট এভইড কৰি থাকিব লাগে, কাৰণ কি হয় এইবোৰ ৰেড মিটত বেছি আপোনাৰ এচিড থাকে, আৰু যিমান আমি এইবোৰ মাংস খাম তেতিয়াহ'লে বডিত সিমান বেছি এচিড কণ্টেনিংটো বাঢ়ি যাব, আৰু সেইটো কিডনীৰ কাৰণে বহুত বেছি বিপদজনক। লোকেল চিকেন খাব পাৰে, লোকেল চিকেন খাব পাৰে মানে ষ্টেজ 3 পৰা ষ্টেজ 5 লৈকে। ষ্টেজ 5লৈকে। আৰু এবাৰ ডায়ালিচিছ কৰাৰ পাছত আকৌ সেই যিখন ডায়েট চাৰ্ট আছে সেইখন আকৌ অলপ সলনি অলপ সলনি হৈ যায়। একচুৱেলি কি হয়, যেতিয়া এজন পেচেণ্ট হয়তো হিম'ডায়ালিচিছত থাকক বা ধৰি লওক পেৰিট'নেল ডায়ালিচিছত থাকক, তেতিয়াহ'লে কি হয় বডিৰ পৰা বহুত বেছি প্ৰটিন ওলাই যায়। তো কি হয়, যেতিয়া সেইকাৰণে কি হয় এজন মানুহৰ নৰ্মেল যেতিয়া এজন ডায়ালিচিছত থাকে সেইবোৰে 0.8 to 1.2 গ্ৰাম পাৰ কেজি পাৰ ডে প্ৰটিন সেৱন কৰিব লাগে। আৰু সেইটোৰ কাৰণে কি হয়, আপুনি মেইনলি লোকেল যিকোনো চিকেন খালে বা মাটনটো যিমান পাৰে এভইড কৰোঁ। যদি আপোনাৰ চিকেন খায়ো বা ধৰি লওক কণীৰ যিটো বগা পাৰ্ট থাকে সেইটো কিন্তু বহুত হাই চ'ৰ্চ অফ প্ৰটিন হয়, তো এইবোৰ খাব পাৰে। কিন্তু এইবোৰ খোৱাৰ পিছতো যদি পেচেণ্টটোৰ মানে শাৰীৰিক অৱস্থা ভাল নহয় বা ধৰি লওক বেছিকৈ ক্ষীণাই গৈ থাকে, তেতিয়াহ'লে আমি বাহিৰৰ পৰা হয়তো প্ৰটিন ছাপ্লিমেণ্ট মানে কিডনীৰ লগত মিলি যোৱাকৈ আমি প্ৰটিন ছাপ্লিমেণ্ট ল'ব পাৰোঁ, মানে পাউডাৰ ফৰ্মত যিবোৰ প্ৰটিন আহে। সেইটো এটা টেমাত আহে, হয়, সেইটো তেওঁ ডেইলি ডেইলি বেচিছত ল'ব পাৰে। মানে ৰেড মিটটো যিকোনো কিডনী ৰোগীৰ ক্ষেত্ৰতে বেয়া, হয়। সেয়া লাগিলে চিকেডিৰ ক্ষেত্ৰতে হওক বা ডায়ালিচিছ কৰি থকা পেচেণ্টৰ ক্ষেত্ৰতে হওক। একচুৱেলি ৰেড মিট বেছি খোৱাটো নৰ্মেল মানুহৰ কাৰণেও বেয়া, কাৰণ কি হয় ৰেড মিটৰ পৰা বহুত বেছি মানে আপোনাৰ কলন কেঞ্চাৰ হোৱাৰ বহুত বেছি চান্স থাকে। আৰু তাৰ লগতো কিডনী বেমাৰৰ কাৰণেতো বেয়া হয়, কাৰণ এইবোৰ মানে বেছিকৈ ফচফৰাছ থাকে, আৰু তাৰ লগত আপোনাৰ এচিড যিবোৰ আমি নন ভলেটাইল এচিড বুলিব, মানে এইবোৰ আমাৰ কিডনী সেইবোৰ বেছি বডিৰ পৰা উলিয়াই দিব নোৱাৰে। তো এইবোৰ বহুত মানে হাই এমাউণ্টত থাকে, তো সেইকাৰণে এইবোৰ মাংস অলপ ভাল নহয় বডিৰ কাৰণে। এতিয়া ডায়েট চাৰ্টখন যদি আমি পোনপটীয়াকৈ কওঁ, চিকেডি পেচেণ্টৰ ক্ষেত্ৰত ডায়েট চাৰ্টখন কেনেকুৱা হ'ব, কি কি খাব লাগিব আকৌ এবাৰ যদি কৈ দিয়ে? যদি এজন চিকেডি পেচেণ্ট নট অন ডায়ালিচিছ পেচেণ্টৰ কাৰণে আমি লেছ পটেছিয়াম ফ্ৰুটছ খাব লাগে, যেনেকুৱা আপোনাৰ নাচপতি হৈ গ'ল, মধুৰিআম হৈ গ'ল, অমিতা হৈ গ'ল, আৰু আপুনি ধৰি লওক মিডিয়াম চাইজৰ মাছ খাব পাৰিলে, আৰু আপুনি যদি ভেজিটেবলছৰ ভিতৰত আপুনি পটল খাব পাৰিলে, বা ধৰি লওক আপুনি পানীলাও খাব পাৰিলে, বা ধৰি লওক আপোনাৰ কি কয় জিকা খাব পাৰিলে, তাৰপিছত আপোনাৰ তিয়ঁহ খাব পাৰিলে, স্কোৱাছ খাব পাৰে, কিন্তু এইবোৰত পানী অলপ বেছি থাকেতো অলপ সাৱধানতা অৱলম্বন কৰি এইবোৰ অলপ খোৱাটো ভাল। শাকটো অলপ কম খাব লাগে, কাৰণ শাকত আপোনাৰ পটেছিয়ামো থাকে আৰু অলপ ফচফৰাছো বেছি থাকে, সেইকাৰণে শাকটো অলপ কমাই খাব লাগে। ডায়ালিচিছত যোৱাৰ পূৰ্বে, মানে চিকেডি হৈ থকা হয়, আৰু এবাৰ ডায়ালিচিছত যোৱাৰ পিছত প্ৰটিন ৰিচ ফুড খাব লাগে, ধৰি লওক আপোনাৰ লোকেল চিকেন হৈ গ'ল, বা ধৰি লওক আপোনাৰ লোকেল চিকেন নাপালে এটলিষ্ট ব্ৰইলাৰ মুৰ্গী খালে, বা ধৰি লওক কণীৰ বগা পাৰ্টটো অলপ বেছিকৈ খালে, আৰু মিডিয়াম চাইজৰ মাছ খালে, সেইখিনি ডায়ালিচিছত যোৱাৰ পাছত বঢ়াই দিব লাগে। আৰু যদি চিকেডি হৈ থাকিলে কণী খাব পাৰে নে? কণীৰ বগা পাৰ্টটো খোৱাটো চিকেডিটো কণীৰ বগা পাৰ্ট, কিন্তু এটা নিয়মিত খাব লাগে, কাৰণ বহুত বেছি যদি আমি প্ৰটিন খাওঁ সেইটোও কিন্তু কিডনীৰ কাৰণে অলপমান ক্ষতিকাৰক, মানে ক্ৰনিক কিডনী ডিজিজ হৈ হয়। বৰ গুৰুত্বপূৰ্ণ কথা, অতি চমু ভিডিঅ', কিন্তু এইখিনি ভিডিঅ' বৰ দৰকাৰী আছে, আচলতে কি খাব লাগে কি খাব নালাগে কিডনী পেচেণ্টে। আপোনালোকে ভালদৰে গম পালে, আশা কৰিছোঁ উপকৃত হ'ব পাৰিব এই ভিডিঅ'টোৰ পৰা। অশেষ ধন্যবাদ জনাইছোঁ, নমস্কাৰ।